সমগ্র দেশ ও রাজ্যে নির্মূল হতে চলেছে কংগ্রেস, তাই বিজেপির বিপক্ষে প্রার্থী দিতে পারছে না কংগ্রেস দল। এবার কাছাড়ে বিজেপি দলের পক্ষ থেকে 2 জেলা পরিষদ সদস্য সহ 34 জন এপি সদস্য সহ বিপুল সংখ্যক বিজেপিকে সমর্থনকারী পঞ্চায়েত সদস্য পদ প্রার্থী নির্দল প্রার্থীরা বিনা প্রতিদ্বন্দ্বিতায় জয়ী হয়েছেন। এটাই হলো বিজেপিকে সাধারণ মানুষ বিজেপিকে ভালোবাসার এক অনন্য নজির বলে জানান কাছাড় জেলার বিজেপি সভাপতি রূপম সাহা। সুদীর্ঘ বছর ধরে চলে আসা কংগ্রেসি অপশাসনের বিরুদ্ধে রুখে দাঁড়িয়েছেন সাধারণ মানুষ। কৌশিক রায় তার বক্তব্যে বলেন, 12 বছর পর প্রথমবার বিজেপি রাজ্যিক সভাপতি ধলাইতে আগমন ঘটেছে। রাজ্যিক বিজেপির প্রাণ হিসেবে পরিগণিত বরাক উপত্যকায় এসে রাজ্য বিজেপির সভাপতি দিলীপ শইকিয়া বলেন, 1991 সালে এই বরাক থেকে আসামে বিজেপির উত্তরণ ঘটেছে। সে সময় বরাক থেকে বিজেপি দলের হয়ে 9 জন বিধায়ক সহ 2 জন সাংসদ নির্বাচিত হয়েছিলেন। তিনি তার স্বভাব সুলভ ভাষায় সকলের প্রতি কৃতজ্ঞতা জানান ও পুরনো দিনকে ভুলে গিয়ে নতুন সকালে স্বপ্ন দেখতে পঞ্চায়েত নির্বাচনে বিজেপি মনোনীত সকল প্রার্থীদেরকে জয়ী করার আহ্বান জানান। বিজয় সংকল্প সভায় উপস্থিত ছিলেন সকল বিজেপি নেতারা। পঞ্চায়েত নির্বাচনে বিজেপি প্রার্থী ও বিজেপিকে সমর্থনকারী পঞ্চায়েত সদস্য পদের প্রার্থীদেরকে বিপুল ভোটে জয়ী করার আহ্বান জানিয়েছেন। অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, যি উৎসাহ আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি, তাতকৈ কম উৎসাহ নহয়, তাতকৈ বৰঞ্চ অলপ বেছি উৎসাহ বৰাক উপত্যকাত দেখিবলৈ পাইছোঁ। আৰু ৰাইজে এইবাৰ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটক পঞ্চায়ত ৰাজ ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আমাৰ দলৰ প্ৰতি তেওঁলোকৰ যি সমৰ্থন সেই সমৰ্থন ব্যক্ত কৰিব। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টীয়ে 37খন জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰিছে। প্ৰায় 300খন আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰিছে। বৰাক উপত্যকাতো দেখিছোঁ, আমাৰ কাছাৰ জিলাত দেখিছোঁ, কৰিমগঞ্জ শ্ৰীভূমিত দেখিছোঁ বা আমাৰ হাইলাকান্দিতো দেখিছোঁ। বিভিন্ন অঞ্চলত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ কাৰ্যকৰ্তাসকল জয়লাভ কৰিছে। অৰ্থাৎ ইয়ে প্ৰমাণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ জয়যাত্ৰা, এই উন্নয়নৰ জয়যাত্ৰা সুশাসনত ৰাইজ সন্তুষ্ট, ৰাইজে সন্তুষ্টি ব্যক্ত কৰিছে। আৰু সেই হেতু আজি ৰাইজ পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ যি সমৰ্থন সেই সমৰ্থন আৰু শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এটা মন বান্ধা বুলি আমাৰ ধাৰণা হৈছে। আৰু আমিও আশাবাদী যে ইমান বছৰ কংগ্ৰেছে যি গাঁৱৰ ৰাইজক প্ৰতাৰণা কৰিছিল, শোষণ কৰিছিল, ৰাইজৰ বাবে অহা আঁচনি ধন চানকাৰী কংগ্ৰেছে নেতা পাল নেতাসকলে পকত গৰম কৰিছিল। গতিকে তাৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰিছিল। আৰু সেইকাৰণে এতিয়া পঞ্চায়ততে হওক বা পাৰ্লিয়ামেণ্টতে হওক তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টীক বিকল্প এটা শক্তি হিচাপে, ৰাজনৈতিক পক্ষ হিচাপে তেওঁলোকে বিচাৰিছে। আৰু তাৰ পৰিণাম আমি দেখিবলৈ পাইছোঁ। পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ সকলোতে ভাৰতীয় জনতা পাৰ্টি NDA যি বিজয়ৰ যি যাত্ৰা, এই যাত্ৰা অব্যাহত ৰাখিছে। আচ্ছা দাদা, চৰ্চা আৰম্ভণি হৈছে, যিটো নলবাৰী চৰকাৰী কৰ্মচাৰী দেখা গৈছে তেওঁ মণ্ডল সভাপতি আৰু পঞ্চায়ত নিৰ্বাচনত আমি এইবাৰ NDA হিচাপে নিৰ্বাচন খেলিছোঁ। অগপই প্ৰায় 69খন জিলা পৰিষদ খেলিছে আৰু 480খন আঞ্চলিক পঞ্চায়তত অগপই খেলিছে। বাকীখিনি ভাৰতীয় জনতা পাৰ্টীয়ে 327খন আসনত বিজেপি জিলা পৰিষদ খেলিছে। লগত গণশক্তি আৰু ৰাভা হাছুং যৌথ মঞ্চ আছে। তাৰ লগত আমাৰ তেওঁলোকে AP আঞ্চলিক পঞ্চায়ততো তেওঁলোকে 480 আসনত খেলিছে। আমি 1685খন আসনত খেলিছোঁ। আমি এটা সুশৃংখল আৰু একেবাৰে সংঘবদ্ধ এটা ৰাজনৈতিক শক্তি। গতিকে শক্তি কংগ্ৰেছৰ ক্ষেত্ৰত আমি যিটো দেখিছোঁ আজি, যে টিকট ল'বৰ কাৰণে লাখ লাখ টকা তেওঁলোকে দিব লগা হৈছে, প্ৰাৰ্থী দিব লগা হৈছে। টকা বিচাৰি আজি কংগ্ৰেছৰ নেতা বা পাল নেতাসকলে বা প্ৰাৰ্থিত্ব প্ৰত্যয়ীসকলে আজি কেছ দিছে। সোনিয়া গান্ধীলৈ চিঠি লিখিছে, ৰাহুল গান্ধীলৈ, খৰ্গে সাহলৈ চিঠি লিখিছে, ভূপেন বৰালৈ চিঠি লিখিছে। এই ধৰণৰ দুৰৱস্থা এই সময়ত এই শোচনীয়ভাৱে পৰাজিত হোৱাৰ আজি আশংকাত কংগ্ৰেছ দলে বহু ঠাইত তেওঁলোকে প্ৰাৰ্থী নিদিলে। আমি প্ৰশ্ন দিছোঁ